হেল্ল' এভৰিৱান গুড মৰ্নিং। আজি হ'ল 20 তাৰিখ। মোৰ 1:40 মিনিবলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই আৰু গাইজ চাব পাৰিছে আমাৰ গাঁৱৰ পুৱা দৃশ্য আৰু কঁঠাল জোপাত কিমান লমালমে ফলিছে দেখিবলৈ পাইছে। আৰু এতিয়াতো ৰ'দ ওলালে আৰু বতৰৰ এতিয়া কোনো গেৰেণ্টি নাইকিয়া হৈ গৈছে যে কেতিয়া কি হয় নাজানো, বৰষুণ কেতিয়া আহে। তো চাব পাৰিছে অলপ আগতে ভাল আছিলে, এতিয়া কিমান এন্ধাৰ হৈ আহিছে, বৰষুণ আহিব আৰু বতৰটো বহুত বেয়া কৰিছে। তো মই আপোনালোকক দেখুৱাই আছোঁ, চাই লওক। তো এয়া হৈছে আমাৰ গাঁৱৰ পুৱাৰ দৃশ্য। এইটো 9টা বজাৰ দৃশ্য আৰু এজাক বৰষুণতে আমাৰ গাঁৱৰ ৰাস্তাৰ পৰিস্থিতি এনেকুৱা হয়। এয়া চাওক, দুকাষে এনেকুৱা হৈছে ৰাস্তাটো আৰু কিমান বোকা হৈছে চাওকচোন। আৰু এতিয়া অলপ বৰষুণৰ কাৰণে এইফালেদি মানুহ যোৱা আশা কৰিব পাৰে, কিন্তু যেতিয়া বেয়া হৈ যাব, বহুত বৰষুণ হ'ব, তেতিয়া ইফালেদি ৰাস্তা দি অহা যোৱা বন্ধ হৈ যায়। তো এনেকুৱা হৈছে আমাৰ গাঁৱৰ ৰাস্তাৰ পৰিৱেশ, দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু যিমান জলদি পাৰে আমাৰ ৰাস্তাটোৰ কামখিনি কৰিব লাগে। তো শ্বেয়াৰ কৰক ভিডিঅ'টো। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।